নাজিৰাৰ গেলেকীত অসম প্ৰাণ বঁটা প্ৰাপক ডিম্বেশ্বৰ মৰাণৰ বিহু প্ৰস্তুতি। গেলেকী মিলন নগৰ বাসিন্দা ডিম্বেশ্বৰ মৰাণে 1970 চনৰ পৰা সুন্দৰকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হুঁচৰি দলৰ সৈতে পৰিৱেশন কৰি আহিছে বিহুগীত। পুৰণিকলীয়া বিহুগীত সুন্দৰকৈ পৰিৱেশন কৰা ডিম্বেশ্বৰ মৰাণে আগন্তুক ৰঙালী বিহুৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি চলাইছে। এই মান দেখত আছিলে মাছৰ জৰি বাছিলে কোনে গৈ কলেগে বিহুৰে বাতৰি আহিছে লাখো মাটি পতি আহিছে মাটি পতি আহিছে হিঙৰি পাতিছে হেনো জানি চৰে বিহু মেলা পাতিছে বিহু মেলা পাতিছে আমি বিহুলৈকে ছতে গয়ে গয়ে বহাগে পালে বহাগে পালে শুনিলে বেবেলি কোনো থাকিলে উৰকে নপৰে উৰকে নপৰে বহাগ বিহুৰে অতি হব দিয়া চুতীয়া এলকা গুৰি কুব দিয়ালাই গুৰি কুব দিয়ালাই তাতো হব দিয়া ওপৰ বুঢ়া ৰজা তাৰো গজে পোখা এইজনী কাৰ ঘৰৰ ছোৱালী ভাত খাই গে জালি নাখাব নৃত্য আইতা আইতা গাভৰু ছোৱালী হাতত গাম খাৰু দেখিবলৈ পাৰো ডিঙিত দি মণি দেখিব শুৱনি আইতা আইতা গাভৰু ছোৱালী কনুকৈ থাকোতে এজনী কাৰ ঘৰৰ ছোৱালী উৰকে নপৰে এজনী কাৰ ঘৰৰ ছোৱালী বহাগ বিহুৰে কথা এজনী কাৰ ঘৰৰ ছোৱালী ভাত খাই গে জালি নাখাব নৃত্য আইতা আইতা গাভৰু ছোৱালী হাত গাম খাৰু দেখিবলৈ বাৰু ডিঙিত দি মণি দেখিব শুৱনি আইতা আইতা গাভৰু ছোৱালী লীলালি চেনাইলো লীলালি চেনাইলো যাই গুটি যাই বল হাত খুলি সাথৈ লৰা মাকে এই হেৰা মনি কলি হেৰা মনি কলি এ দেহি পথাৰ দেহি তোমাৰ কোমল যৌৱন মই 1970 চনৰ পৰাই মোক দাঙি পেলাই ষ্টেজত তুলিছে তেতিয়াৰ পৰাই মই বিহুৰ প্ৰতি মানে মোক খুব আকৰ্ষণ কাৰণে তুলিছিলে যেতিয়া মই গগনা বজাইছিলোঁ গগনা বজাই মানে বিহু নাম খুব ভাল পাওঁ আৰু সেই তেতিয়াৰ পৰাই পিতৃপুৰুষসকলে মানে বিহু নাম যিখিনি গায় মই তেতিয়াৰ পৰা চুৰ কৰি হাঁচতি কৰি ৰাখি থোৱা আছে এতিয়া এই কাৰণে পুৰণি বিহুৰ বিষয়ে মই কোনোবাই এতিয়া বিহু বিজতীয়া কৰিলে খুব বেয়া পাওঁ যিহেতু বিহু কেইবাটাও কথা আপোনাৰ মুখত আমি জানিবলৈ চেষ্টা কৰিম যে বিহু আগৰ বিহু আৰু বৰ্তমানৰ বিহু পাৰ্থক্য কি দেখা পায় পাৰ্থক্য বিহু মানে কথা এটা হয় যে কি যেতিয়া নেকি গাত চেনি হয় তেতিয়া চুগাৰ বুলি কয় আৰু বেছিকৈ চেনি হ'লে মানে পৰুৱা উঠে গতিকে আগতে ৰহন লগাওঁতে আজিকালি শিল্পীবিলাকে বিহু একেবাৰে বিজতীয়া কৰি গ'ল
আজিকালি শিল্পীবিলাকে বনগীত কোনটো সেইটো চিনি নাপায়, বিহুৰ নাম কোনটো, ক'ত বিহুৰ নাম গাব লাগে সেইবিলাক চিনি নাপায়। গতিকে আগৰ বিহুৰ লগত আৰু এতিয়া বাজি বিহুৰ বহুত পাৰ্থক্য আছে, নামৰ বহুত পাৰ্থক্য আছে। আগতে বিহুৰ নাম বুলি কয়, বিহুৰ নামত বুৰঞ্জী আছে, বিহুৰ নামত সত্য বাস্তৱ আছে, বিহুৰ নামত কাহিনী আছে। কিন্তু আজিবিলাকে মই তোমাক ভাল পাওঁ, তুমি মোৰ হৃদয়ৰ পৰা প্ৰাণ, বা বছ ইমানটোৱে আৰু একো নাই। ষ্টেজ বিহু আৰু চোতাল বিহুৰ মাজত পাৰ্থক্য কি দেখা? ষ্টেজ বিহুটো কৰিব পাৰিলে ভাল, তাৰমানে দূৰৰ পৰা দৰ্শকবিলাকে চাব পাৰে। আৰু এই চোতাল বিহুটো মানে তাৎপৰ্য বহুত মানে আছে। যেতিয়া আমি বৰ মেডিকেললৈ যাওঁ, এই পদূলি মুখৰে ডেৰা যে ওহেত, এই পদূলি মুখৰে ডেৰা, আমি ল'ৰাহঁত ধেমালি কৰিছো আপুনি নেপাব বেয়া। গৃহস্থক আমি ধুনীয়াকৈ এষাৰ কথা কৈ তেতিয়া হয় ধ্বনি চকৰি বুলি কৈ পেলাই বিহু আকৌ আজিকালি ল'ৰাই ভং ভংকে সোমাই। আজিকালি বিহু কিমান বিজুতি হৈছে বুলি ভাবিছে? বাপৰে, আজিকালি ডিজে এটা লগাই চিঞৰিব নোৱাৰে, বিহু মাৰে। কি চালে বিহু? এইটো বিহু হ'ল নেকি? ডিজেটো লগাই পেলাই চোতালত বিহু মাৰিবলৈ আহিছে। চোতাল বিহুৰ কথা চিনি নাপায়, একো ৰস হেৰি নেদেখে। বিহুৰ নাম আমি নাচনী মতা নামে জানো। পূবা কাষত ওলাই যোন দেহা তুমি আমাৰ কেঁচা সোণ, মৰম লাগে তোমালৈ দেহা চেনেহ লাগে তোমালৈ, নাচি নাচি আহাচোন দেহা আমাৰ বিহু মাজলৈ। কিমান মৰমত দেহা বুলি কৈ মানে আমি নাচনীজনী মাতি লৈ আহোঁ। আজিকালি নাচনী মতাৰ নাম বুলি ক'লে মানে একদম পেছালৈকে জয় আহি পেলাই উলিয়াই দিয়ে, নাজানেই আজিকালি বিহুৱাবিলাকে। লগত আমি আৰু এটা কথা পাতিম, যিহেতু আপুনি বিহু সুৰক্ষা সমিতিৰ লগতো জড়িত হৈ আছে, আপুনি খুব 2 এদিনৰ আগতে আপুনি অসম প্ৰাণ বঁটা লাভ কৰিবলৈ হয়। নিশ্চয় নিশ্চয়। কি ক'ব এই সন্দৰ্ভত? বিহু সুৰক্ষা সমিতিৰ বিষয়ে ক'বলগীয়াটো নাই, বিশেষকৈ বিহু এতিয়া এটা বিতৰ্ক মানে আৰু এটা কথা সেই মাজতে সংযোগ কৰি দিছো প্ৰশ্নটো, কিছুমান SOP ধৰি লওক কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছে, হিন্দী গীতৰ কথাটো ওলাইছে তাতে যে কোনো ধৰণৰ বিহু গীত গাব নোৱাৰে, হিন্দী গীত গাব নোৱাৰিব ষ্টেজত। প্ৰকৃততে কথা এটা হৈছে কি বিহুটো বিহুৱে হ'ব লাগে। আৰু এটা কথাই কওঁ যে আপুনি মই যদি নামঘৰ এটা পাতিছোঁ তাতো নিয়মাৱলী থাকিব লাগিব, যাতে লং পেণ্ট পিন্ধি গ'লে ঘপকৈ বহিব নোৱাৰিব। আৰু সমাজৰ প্ৰতিখন সমাজৰ নিয়ম নীতি আছে। গতিকে বিহু সুৰক্ষা সমিতি এখন সংবিধান বনাইছে, তাততো আমি ক'বলগীয়াতো একো নাই। গতিকে কথা এটা হৈছে কি, আজি আমাৰ এজন গায়কে বিহুৰ ক্ষেত্ৰত 4 লাখ 3 লাখ নিশা সাংস্কৃতিক কৰিবলৈ আহে, কিন্তু উদ্যোক্তাসকলে কি কৰে, ধুতি পিন্ধে, ৰাতিপুৱা ভগৱানক সেৱা কৰে, বৰষুণ নিদিবৰ কাৰণে ইন্দ্ৰ দেৱতাক লাই খুঁটা পুতি পেলাই সেৱা কৰে। ইমানখিনি পৰম্পৰা কি হয়, সিহঁতি মানে পটলং পিন্ধি আহি পেলাই ষ্টেজত উৰাই কিবা কিবি গাই গ'ল, মানে কথাষাৰ শেষে হৈ গ'ল। কিন্তু উদ্যোক্তাসকলে কিমান নীতি নিয়ম কৰিলে, কি হ'ল তেতিয়াহ'লে? পৰিণত পৰিলে এতিয়া গোটেই জাতিটো তেওঁলোকে প্ৰথমতে সেইখিনি গাড়ীটো গুচি গ'লগৈ। মানে তোমাৰ গালত চিকুটো লাগিছে, ফটা কেঁথা এইবিলাক কোৱা নাই। আগতে সেইবোৰ গৰখীয়া নাম বুলি কয়, য'ত নেকি গৰখীয়া নাম চোতালত গাব নোৱাৰে। আজিকালি গায়কে সেইবোৰ গান গাব লাগে নে গান গাব লাগে, গাই পঠিয়াই দিয়ে। এইবিলাক চব বনগীত, কিন্তু বনগীত আজিকালি ল'ৰাবিলাকে চিনি নাপায়, নহয় জানো? গতিকে এইবিলাক বনগীতে আনিবিলাক চোতালৰ বিহুত গাই দিলেহি। গতিকে ঠিক তেনেকুৱা কথা। আমি অসমবাসীলে এটাই অনুৰোধ জনাওঁ যে অতীতৰ পৰম্পৰা বিহুত বহুত নীতি নিয়ম আছে। বহুত নীতি নিয়মখিনি থাকিলে যে এই বিহু নীতি নিয়ম মানিলে আমাৰ অসমৰ সংস্কৃতি জীয়াই থাকিব, আৰু সংস্কৃতি জীয়াই নাথাকিলে আমি অসমীয়া বুলি কৈ পেলাই কোনো অস্তিত্বই নাই। গতিকে বিহুক সুৰক্ষা দিব লাগে, বিহুক সুৰক্ষা দিলেহে অসমীয়া যদি সুৰক্ষা হ'ব। যদি ব্ৰহ্মপুত্ৰখন আজি নায়েই, কি হ'ব তেতিয়াহ'লে? নদীখনৰ পৰিচয়টো দিলে যদি অসমৰ বিহুটোৱে নায়েই, তেতিয়াহ'লে কি আছে? অসমীয়া কি থাকিব তেতিয়াহ'লে? গতিকে তেনেকুৱাই। ধন্যবাদ।